Hello everyone. আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই প্ৰিপাৰেশ্যন কৰি আছোঁ APSC CCA Prelims 2025 আৰু JDO 2025ৰ কাৰণে। চ' আজি মই ডিছকাছ কৰিম যদিহে মই এইবাৰ প্ৰিলিমছ দিলোহেঁতেন তাৰ পাছত মোক প্ৰিলিমছ কোৱালিফাই হৈ যোৱাৰ চান্স আছিলে বোলে তেতিয়া মই আগৰ বছৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ নপঢ়িলোঁ আগৰ বছৰৰ ইনক্লুডিং এই বছৰৰ এপ্ৰিললৈকে চ' সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ মই এই নেক্সট 3 মান্থছত কেনেকৈ প্ৰিপেয়াৰ কৰিম মেইনছ ৰেডি হ'ম প্লাছ আনচাৰ ৰাইটিঙত কেনেকৈ সেই কাৰেণ্ট এফেয়াৰ্ছখিনি ইণ্টিগ্ৰেট কৰি পিনি এটা ভাল আনচাৰ লিখিব পাৰিম তাৰ ওপৰতে মই আজিৰ ডিছকাশ্যনটো কৰিছোঁ এতিয়া ভিডিঅ'টো মই দুটা ভাগত বনাইছোঁ ফাৰ্ষ্টত আমি পাতিম যে কাৰেণ্ট এফেয়াৰ্ছখিনি কেনেকৈ কভাৰ কৰিম আৰু নেক্সট পাৰ্টটো পাতিম যে কাৰেণ্ট এফেয়াৰ্ছখিনি কেনেকৈ আনচাৰ ৰাইটিঙত মই ইণ্টিগ্ৰেট কৰিম চ' মোৰ এপ্ৰ'চটো এনেকুৱা হ'ব মই সেই 7 মাহ বা 6 মাহৰ মান্থলি মেগাজিনছবোৰ কালেক্ট কৰিম এতিয়া মান্থলি মেগাজিনছবোৰতো বেলেগ বেলেগ কনচিডিং ইনষ্টিটিউট দি থাকে চ' আপোনালোকে য'ৰ পৰাই পায় তাৰ পৰাই ল'লেই হ'ল কাৰণ কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা এটা বস্তু যোনটো চব কচিং ইনষ্টিটিউটে ছেমখিনি কণ্টেণ্টে দিব ডিপেণ্ডছ কি আপুনি সেইখিনি বস্তু কিমান মানে ইনকালকুলেট কৰিব পাৰে আপোনাৰ আনচাৰ্ছৰ ওপৰত মেগাজিনছখিনি কালেক্ট কৰাৰ পিছত মই এটা ৰুটিন ল'ম ৰুটিনটো এনেকুৱা হ'ব মোৰ হাতত থাকিব 8 আৱাৰ্ছ চ' এই 8 ঘণ্টা পঢ়িছোঁ মই ধৰি লওক চ' 8 ঘণ্টাৰে 5 ঘণ্টা মই NCERT আৰু বাকী আনচাৰ ৰাইটিং আৰু ৰিভিজনছখিনিৰ ওপৰত দি দিম মেইনছৰ কাৰণে চ' সেইখিনিৰ ওপৰত মোৰ বহুতখিনি এনালাইজ যাবই বাকী 3 আৱাৰ্ছ মই কাৰেণ্ট এফেয়াৰ্ছত দিম কাৰেণ্ট এফেয়াৰ্ছ ইন দ্য চেন্স অকল কাৰেণ্ট এফেয়াৰ্ছৰ আৰ্টিকলছবোৰ নহয় ডাঙৰ ডাঙৰ এডিটৰিয়েলবোৰ যিবোৰৰ কাৰণে মোৰ এছচি লিখা এটা ছাবজেক্ট এখন পেপাৰ সোমাই আছে তাত এথিক্সৰ লিখা এখন পেপাৰো সোমাই আছে ইভেন ইনক্লুডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ইণ্টাৰনেল ছিকিউৰিটি GS2 আৰু GS3 চ' সেইটো কাৰণে 3 আৱাৰ্ছ মই কাৰেণ্ট এফেয়াৰ্ছত দিম চ' দিনৰ সেই 3 ঘণ্টা মই 1 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টাকৈ 3বাৰ ভাগ কৰি ল'ম ষ্ট্ৰিক্টলি চ' মোৰ 1 আৱাৰ সদায় থাকিব মান্থলি মেগাজিনছৰ ওপৰত মান্থলি মেগাজিনৰ কাৰণে 1 আৱাৰ ছেকেণ্ডটো হৈছে যে মই ডেইলি নিউজ পেপাৰ নপঢ়োঁ ডেইলি নিউজ পেপাৰ মই পঢ়িম বাট অকল ফ্ৰণ্ট পেজ আৰু এডিটৰিয়েল পেজ আৰু বিজনেছ আৰু ইকনমি এই 3টা পেজে পঢ়িম থাৰ্ডলি মই ORFৰ ৱেবছাইটৰ হেল্প ল'ম ORF ৱেবছাইটত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ইণ্টাৰনেল ছিকিউৰিটিৰ ওপৰত ভালকৈ লিখা থাকে চ' মই সেই 3টা বস্তু 3 আৱাৰ্ছত 1 আৱাৰ 1 আৱাৰকৈ ভাগ কৰি ল'ম আৰু যদি আপোনালোকৰ ওচৰতে কিবা বেলেগ ভাল আইডিয়া আছে বা ষ্ট্ৰেটেজি আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সেইটো বস্তু জনাব পাৰে এইটো আছিলে মোৰ ষ্ট্ৰেটেজি কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ কভাৰ কৰিম নেক্সট উইদিন 3 মান্থছ আগৰ বছৰ ইনক্লুডিং আগৰ 7 মাহৰ চ' নেক্সট টপিকটো হৈছে যে আনচাৰ ৰাইটিঙৰ লগত কাৰেণ্ট এফেয়াৰ্ছখিনি কেনেকৈ ইণ্টিগ্ৰেট কৰিম মোৰ মেণ্টৰ্ছবিলাকে কয় যে টপাৰ্ছৰ আনচাৰ্ছো পঢ়িব লাগে চ' টপাৰ্ছৰ আনচাৰ শ্বীটবিলাকতকৈ ভাল অপশ্যন বা ৰেফাৰেঞ্চ বুক সেইটো ছাবজেক্টত একো নাই গতিকে বুকছ পঢ়াতকৈ বা বেলেগ যি চ'ৰ্চ লোৱাতকৈ বা ইউটিউব ভিডিঅ' চোৱাতকৈ বেষ্ট অপশ্যন আছে কি গুগলত গৈ মাৰি দিলে হ'ল টপাৰ্ছ আনচাৰ শ্বীট যিখিনি টপাৰ্ছৰ মক টেষ্টৰ আনচাৰ আছে তাত গৈ পিনি চালেগৈ হ'ল তেওঁলোকে কেনেকৈ বস্তুখিনি ইণ্টিগ্ৰেট কৰে আপোনালোকেও সেনেকৈ ইণ্টিগ্ৰেট কৰিব পাৰিব ইনক্লুডিং ময়ো সেনেকৈ ইণ্টিগ্ৰেট কৰিবলৈ চাই বাকী মই আগৰ দুদিন ব্লগ দিয়া নাছিলোঁ মানে শ্বৰ্ট ব্লগ কাৰণ মোৰ গাড়ীখন মই ঠিক কৰাবলৈ গেৰেজ লৈ গৈছিলোঁ আৰু এই গেৰেজ লৈ মানে শনিবাৰে আৰু গেৰেজ লৈ গৈ পিনি মই গোটেই দিনটো অলমষ্ট তাতে থাকিলোঁ গেৰেজতে গৰমত চ' সেইটো কাৰণে ঘৰত আহি পিনি আকৌ বনাব মন নগ'ল আৰু নেক্সট ডে মোৰ এনেকৈ আৰু এটা কাম ওলালে সেইটো কাৰণে ওলাই গ'লোঁ বাকী কিন্তু মই ডেইলি মোৰ আছাম ট্ৰিবিউনৰ নোটছখিনি আপলোড দি আছোঁ 14 জুলাইৰ আছাম ট্ৰিবিউন নিউজ পেপাৰখনত যিকেইটা আৰ্টিকেল আহিছে মানে এডিটৰিয়েল আৰ্টিকেল ফাৰ্ষ্টটো হৈছে যে ইণ্ডিয়াৰ মাল্টিপল এলাইন্ড পলিচি সেইটোৰ ওপৰত ছেকেণ্ডটো হৈছে যে এক্ট ইষ্ট পলিচি আৰু এছিয়ান নেশ্যনছখিনিৰ ওপৰত এটা আৰ্টিকেল মানে এডিটৰিয়েল ডাঙৰ চ' এই দুটা আপোনালোকে পেপাৰ কাটিং কৰি থৈ দিব পাৰে মানে খুব ইম্পৰ্টেণ্ট আছে বাকী আপোনালোকে জনাবচোন আপোনালোকৰ প্ৰিপেৰেশ্যনটো কেনেকৈ চলি আছে মানে কনচিষ্টেণ্ট হৈ আছে নে মোৰ লিখীয়া চেলেং পেটেং টাইপ হৈ আছে অলপ মোৰতো ভিডিঅ' বনাবলৈ মন নাছিলে কিন্তু ইমানকেইদিন ডেইলি ভিডিঅ' দি আছোঁ সেইটো কাৰণে বনাইছোঁ চ' মোৰ চাগে অলপ কনচিষ্টেঞ্চিটো অলপ বেয়া হৈছে সেইটো মই আকৌ ষ্ট্ৰং কৰিব লাগিব কামবেকটো হোৱা নাই আৰু কেতিয়া হ'ব ভগৱানে জানে আপোনালোকৰ প্ৰিপেৰেশ্যনটো কেনেকৈ চলাইছে সেইটো কমেণ্ট ছেকশ্যনতে জনাব মোক আৰু নেক্সট ভিডিঅ'ৰ কাৰণেও আইডিয়া যদি আপোনালোকৰ ওচৰত কিবা ভাল আছে ডিছকাছ কৰিবলৈ মোক জনাব ইমানেই আৰু বহুতে সুধিছে যে মই কোনটো পেইন ইউজ কৰোঁ মই পেইনটো মই ৰিপ্লাইতে কৈ দিছোঁ কি পেইন ইউজ কৰোঁ সেইটো মানে কি হ'ল মোক ছাৰে কৈছিলে সেই পেইনটোৰ কথা বোলে মেইনছত লিখোঁতে বহীখনৰ পাছফালে সেইটো লিকেজ হৈ নাযায় আৰু স্মুথো আছে পেইনটো চ' সেইটো কাৰণে মই এইটো পেইন ল'লোঁ আৰু এটা কথা আছিলে যদি আপোনালোকে মেইনছৰ কাৰণে এই বছৰৰ পৰা মানে নেক্সট ইয়েৰ মেইনছৰ কাৰণে যদি পূৰা প্ৰিপেয়াৰ কৰিছে ভালকৈ তেতিয়াহ'লে মই আগৰ 2 বছৰমান 2020ৰ পৰা 23লৈকে যিমানখিনি মেইনছ হ'ল মেইনছৰ গোটেইখিনি মানে ভালকৈ এনালাইজ কৰি থৈ দিছোঁ চ' PDF খিনি লাগে যদি আপোনালোকে কমেণ্টতে জনাই দিব বা মোক মেইল কৰি দিলে হ'ল মই আপোনালোকক সেই PDF খিনি পঠাই দিম মই বহুতক পঠাইছোঁ এনেকৈ মেইল কৰি ফ্ৰীতে আগতে মই চাৰ্জ লৈছিলোঁ বাট এতিয়া মই সেই বস্তুবোৰ ফ্ৰীকৈ দিম
মই জানো ন এইটো বস্তু হেল্পফুল হ'ব চবৰ কাৰণে মই আগতে সেইটো বস্তু জনা নাছিলোঁ এনেই ভাবিছিলোঁ আৰু চবকে মাৰ্কেটিং টাইপ বস্তুটো কৰিম বুলি বা তেতিয়া মোৰ এইবোৰ মন যোৱা নাই চবকে ফ্ৰীকৈ দি দিম আপোনালোকে জাষ্ট মোক মেইল কৰি দিলে হ'ল সেই মানে বস্তুবোৰ হেল্পফুল হ'ব আৰু আপোনালোকৰ কাৰণে প্ৰেক্টিচ কৰিবলৈ বাকী মই কম্পিটিশ্যনটো বঢ়াই দিছোঁ সেইটোৱেই চ' সেয়াই আছিলে যদি ভিডিঅ'টো ইমানখিনিলৈকে চালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মই ডেইলি নোটছখিনি মানে কাৰেণ্ট এফেয়াৰ নোটছখিনি মই নিজৰ কমিউনিটি পষ্টত আপলোড দি থাকোঁ সেইখিনিকে চাব যদি সময় নাপায় নিজকে পঢ়িবলৈ ইমান আছিলে থেংক ইউ